পিছত এবাৰ জিন্স পেণ্টক লৈ নতুন বিতৰ্ক বিশ্বনাথ চাৰিআলিৰ সহিংসু সমাজত তালিবানী চিন্তাৰ প্ৰসাৰৰ চেষ্টা একাংশৰ জিন্সৰ লং পেণ্ট পিন্ধি অহাৰ বাবে কলেজীয়া ছাত্ৰীক নিৰ্যাতন কৰে স্বয়ম্ভু মতিবোৰে নিউজ 18ত এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে আটক কৰা হয় দুই অভিযুক্তক হাফ পেণ্ট নহয় এবাৰ বিতৰ্কত জিন্স পেণ্ট বিশ্বনাথত জিন্স পেণ্ট পিন্ধি বিপদত কলেজীয়া ছাত্ৰী বুৰখা নিপিন্ধা বাবে ছাত্ৰীক তালিবানী নিৰ্যাতন কেৱল ছাত্ৰীকেই নহয় তালিবানী চিন্তাৰে পুষ্ট অভিযুক্তৰ হাতত প্ৰহিত হ'ল পিতৃ তেখেতে ক'লে জিন্স পেণ্ট পিন্ধি ইয়াত নাহিবা মানে পেণ্ট পিন্ধা ছোৱালী তহঁতে ইয়াৰ পৰা যা তহঁতৰ মানে কেৰেক্টাৰলেছ মোৰ ঘৰৰ বোৱাৰী আছে নাতিন আছে সিহঁতে মাদ্ৰাছাত পঢ়ে সিহঁতে বুৰখা পিন্ধি থাকে তো সিহঁতৰ মানে মই বেয়া প্ৰভাৱ এটা দি আছোঁ জিন্স পেণ্ট পিন্ধি পেলাই তো সেইটো কাৰণে মানে মোক ইয়াৰ পৰা যাব লাগে বুৰখা পিন্ধি যাব লাগে মানে তাত মই জিন্স পেণ্ট বুৰখা পিন্ধি গ'লেহে তাত মই যাব পাৰিম সিহঁতৰ ঘৰত বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত পঢ়ি থকা চাহিদা আফৰিন নামৰ ছাত্ৰীগৰাকীয়ে হেডফোন কিনিবলৈ নুৰুল আমিনৰ ঘৰৰ সংলগ্ন দোকানলৈ যাওঁতে বলি হ'ল নিৰ্যাতনৰ জিন্স পিন্ধি যোৱা ছাত্ৰীগৰাকীক দেখা মাত্ৰকে লেই চেই কৰিলে নুৰুলে বুৰখা নিপিন্ধা বাবে বেশ্যা আখ্যা দি গতিয়াই বাহিৰ কৰি দিলে ছাত্ৰীগৰাকীক বেশ্যা বুলি কৈছে বেশ্যা বুলি কয় ঘৰৰ পৰা মানে ধাক্কা মাৰি দি পেলাই তেওঁ মোক ঘৰৰ পৰা ওলাই দিলে সেইখিনি তেতিয়া ঘৰৰ বোৱাৰীখিনিও চাই আছিল সিহঁতেও ছোৱালী হয় আৰু তেওঁৰ ৱাইফো চাইছিল কিন্তু এটা কথা এটা মাত নিদিলে লাজে অপমানে ঘৰ আহি পোৱা চাহিদাই পিতৃ মাতৃক বিৱৰি ক'লে নুৰুল আমিনৰ কাণ্ড এই কথা সুধিবলৈ যাওঁতে পুত্ৰ ৰাফিকুল ইছলামৰ সৈতে মিলি নুৰুলে প্ৰহাৰ কৰিলে ভুক্তভোগীৰ পিতৃ সুধিলে কথাখিনি যে এনেকৈ আপোনালোকে মোৰ ছোৱালীক কিয় ইমান বেয়াকৈ হ'ব আৰু আপোনালোকে টাচ কিয় কৰিব মানে ধাক্কা কিয় মাৰিব তাইক তেতিয়া কওঁতে তেতিয়া সিহঁতে দেউতাক আকৌ উল্টাই মাৰিলে কোনে মাৰিলে দেউতাক তেওঁৰ নুৰুল আমিনৰ ল'ৰাহঁতে মাৰিলে মানে তেওঁৰ ৰফিকুল ইছলাম আৰু শ্বহীদুল ইছলাম ইতিমধ্যে বিশ্বনাথ চাৰিআলি থানাত পৰিয়ালটোৱে দাখিল কৰিছে এজাহাৰ সেই এজাহাৰৰ আধাৰত IPCৰ 341, 294, 323 আৰু 34 নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আটক কৰিছে ৰাফিকুল ইছলামৰ লগতে নুৰুল আমিনক বিপৰীতে তালিবানী চিন্তাৰে পুষ্ট নুৰুল আমিন বাহিনীৰ আতংকত দিন পাৰ কৰিছে চাহিদা আফৰিনৰ লগতে পৰিয়ালটোৱে নগাঁৱৰ পৰা আহি বিশ্বনাথৰ ভাড়াঘৰত থাকি ব্যৱসায় কৰা নুৰুল আমিনৰ কাণ্ডই বিশ্বনাথৰ ইছলামধৰ্মী সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিশ্বনাথৰ সহিষ্ণু সমাজত তালিবানী চিন্তাৰ প্ৰৱেশত হতচকিত হৈ পৰা লোকসকলে কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে নুৰুল আমিন বাহিনীক বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কথা পাতিম নিউজ ডেস্কলৈ যাম নিউজ ডেস্কত আছে আমাৰ সাংবাদিক বিষ্ণু শইকীয়া বিষ্ণু আপোনাৰ ওচৰলৈ আহিছো আৰু ঘটনা সন্দৰ্ভত জানিব বিচাৰিম ক'ব লাগিব এক তালিবানী মানসিক চিন্তাধাৰা যাৰ বাবে সেই যুৱতীগৰাকী ভুক্তভোগী হৈছে নিশ্চয় শেহতীয়াকৈ যি হাফ পেণ্টৰ বিতৰ্কৰ সৃষ্টি হৈছিল তাৰপিছত এবাৰ লং পেণ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে আৰু এইবাৰৰ স্থান হৈছে বিশ্বনাথ চাৰিআলি এগৰাকী মুছলিম সম্প্ৰদায়ৰ যুৱতীয়ে লং পেণ্ট পিন্ধাক লৈ নুৰুল আমিন নামৰ এজন লোকে যেনেধৰণৰ ব্যৱহাৰ কৰিলে বা যি তালিবানী চিন্তাৰ পৰিচয় দিলে তেওঁ যেনেধৰণে তেওঁ ছাত্ৰীগৰাকীক নিৰ্যাতন চলালে সেয়া আচলতে সঁচাকৈ অতি দুখৰ বিষয় আৰু ৰাজ্যত এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে যিহেতু 21 শতিকাৰ যুগত কোনে কি পিন্ধিব বা কাৰ কি চিন্তাধাৰা সেয়া সকলোৰে নিজৰ অধিকাৰ আছে কিন্তু তাৰ বিপৰীতে দেখা গ'ল যে ছাত্ৰীগৰাকীক লং পেণ্ট পিন্ধাৰ কাৰণে তেওঁ ৰাজহুৱাভাৱে অপমান কৰিলে আৰু ইয়াতে ক্ষান্ত নাথাকি বিশ্বনাথৰ নুৰুল আমিন নামৰ এগৰাকী ব্যৱসায়ীয়ে তেওঁ ছাত্ৰীগৰাকী চাহিদা আফৰিন খান নামৰ যিগৰাকী ছাত্ৰীক তেওঁ বেয়া ব্যৱহাৰ কৰিছিল বা তেওঁক নিৰ্যাতন চলাইছিল তেওঁৰ পিতৃকো পুত্ৰৰ সৈতে মিলি প্ৰহাৰ কৰিলে আৰু বৰ্তমান দুয়োগৰাকী আৰক্ষীৰ লকআপত আছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এনেধৰণৰ যি ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত এয়া সঁচাকৈ নিন্দনীয় আৰু যি ধৰ্মীয় গোড়ামী বুলি ক'ব লাগিব এই শতিকাত আচলতে কোনে কি পিন্ধিব কাৰ কি চিন্তাধাৰা তাক বাধা দিয়াৰ কাৰো অধিকাৰ নাই কিন্তু ছাত্ৰীগৰাকীক তেওঁলোকে যেনেধৰণে বাধা দিলে ৰাজহুৱাভাৱে তেওঁলোকে অপমান কৰিলে ছাত্ৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিলে আৰু ছাত্ৰীগৰাকীক এক প্ৰকাৰ শাৰীৰিকভাৱে প্ৰহাৰ কৰি তেওঁৰ দোকানৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱা হ'ল তাৰ পিছৰ পৰ্যায়ত কিন্তু তেওঁ তাতে ক্ষান্ত নাথাকি
তেওঁৰ যিগৰাকী লোকে নুৰুল আমিন নামৰ যিগৰাকী ব্যক্তিয়ে ছাত্ৰীগৰাকীক প্ৰহাৰ কৰিছিল তেওঁৰ পিতৃকো পৰৱৰ্তী সময়ত প্ৰহাৰ কৰিলে আৰু বিশ্বনাথত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এই ঘটনাৰ পিছতেই ছাত্ৰীগৰাকীৰ পৰিয়ালে এক এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰ মৰ্মে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে নুৰুল আমিন আৰু তেওঁৰ পুত্ৰক ইতিমধ্যে আটক কৰিছে আৰু তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে কিন্তু আন এটা কথা ক'বলৈ যদি আমি যাওঁ যে বুৰ্খাৰ কথা কয় বা মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ মাজত যি বুৰ্খাৰ প্ৰচলন আছে সেয়া কিন্তু ভাৰতত যথেষ্ট আমি দেখা পাইছোঁ যে ভাৰতত যথেষ্ট বুজাবুজি আছে বা তেওঁলোকে কেনেধৰণে কৰিব বহু লোকে বুৰ্খা নিপিন্ধে বা বহু লোকে পৰিধান কৰিছে বা ধৰ্মীয় স্থানলৈ গ'লে তেওঁলোকে নিজস্ব যি ধৰ্মীয় সাজপাৰ সেয়া পৰিধান কৰি তেওঁলোকে ধৰ্মীয় স্থানলৈ যায় কিন্তু বাহিৰৰ যিখিনি সময় তেওঁলোকে বাহিৰত যায় বা বজাৰলৈ যায় বা বিদ্যালয়লৈ যায় মহাবিদ্যালয়লৈ যায় তেতিয়া কিন্তু তেওঁলোকে আন এটা ড্ৰেছ বা মহাবিদ্যালয় বা বিদ্যালয়ৰ যি ড্ৰেছ কোড থাকে সেয়া পৰিধান কৰি যায় তাতো কিন্তু কোনো আপত্তি কৰা নাই কিন্তু আজি বিশ্বনাথ চাৰিআলিত যি ঘটনা সংঘটিত হ'ল সেয়া সঁচাকৈ লজ্জাজনক কাৰণ ছাত্ৰীগৰাকীয়ে কি পিন্ধিব কি নিপিন্ধিব সেয়া তেওঁ নিৰ্ধাৰণ কৰিবলৈ গৈ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল এটা ধৰ্মীয় গোড়ামীৰ চিন্তাধাৰাতে উদ্ৰেক ঘটালে আৰু যি ঘটনাই হয়তো ভৱিষ্যতলৈ অসমত এনেধৰণৰ আৰু ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে গতিকে এই যি ব্যৱস্থা হ'ল বা যি এই ঘটনা হ'ল এই ঘটনা আচলতে যিসকল মুছলিম ধৰ্মাৱলম্বী সংগঠন আছে তেওঁলোকে মাত মতাটো অতি জৰুৰী কাৰণ এনেধৰণৰ নিজ মানসিকতাই সেই লোকসকলৰ ক্ষেত্ৰত বা তেওঁলোকৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সতি সন্ততিৰ ক্ষেত্ৰতো কিন্তু ভৱিষ্যতে এনেধৰণৰ ঘটনা যে পুনৰাবৃত্তি নঘটিব তাক কিন্তু নুই কৰিব নোৱাৰি হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বিষ্ণু আমি এই ঘটনা ৰোধ কৰিব লাগে আৰু হয়তো দল সংগঠনে মাত মাতিব লাগে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় ধন্যবাদ জনাইছোঁ বিষ্ণু এইবাৰ আমি কথা পাতিম আমাৰ লগত সংযুক্ত হৈছে তুষাৰ হাজৰিকাৰ লগত আছে ভুক্তভোগী ছাত্ৰীগৰাকী আমি ভুক্তভোগী ছাত্ৰীগৰাকীৰ ওচৰলৈ আহিছোঁ তুষাৰ হাজৰিকা আপুনি শুনিবলৈ পাইছে ছাত্ৰীগৰাকী আছে আমাৰ লগত পুনৰ জনাইছোঁ ভুক্তভোগী যিগৰাকী ছাত্ৰী আমাৰ লগত সংযুক্ত হৈছে আমাৰ বাতৰি বাজলৈ স্বাগতম জনাইছোঁ আৰু ঘটনাটো সন্দৰ্ভত আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ কি হৈছিলে কেতিয়া সংঘটিত হৈছিলে ঘটনাটো হয় ধন্যবাদ মোৰ ঘটনাটো 25 তাৰিখে হৈছিলে যোৱা 25 তাৰিখে মই তেখেতৰ ঘৰত হেডফোন আনিবলৈ গৈছিলোঁ তেতিয়া সন্ধিয়া সময় আছিলে আৰু মই জিন্স আৰু কুৰ্তা এটা লগাই গৈছিলোঁ তেতিয়া তেওঁ মানে যাওঁতে তেওঁ ওলাই আহিলে কি লাগে বুলিকে প্ৰথম মোক বকি আছে কোন হয় বুলিকে মই চাগে তেওঁ মোক চিনি পোৱা নাই কোন হয় বুলি কাৰণ তেওঁ মোক দেখিয়ে থাকে তাৰপিছত মই একো মাত দিয়া নাই আৰু মানুহটো তেনেকুৱাই কথা কোৱা মানে ভালকে ইমান কথা চতা নকয় তো মই সেইটো কাৰণে মাত দিয়া নাই মই হাতৰ ঘৰৰ বোৱাৰীজনীক ক'লো যে হেডফোনটো মানে হেডফোন আছে নেকি তেনেকুৱা সুধিবলৈ গ'লো তেতিয়া মানুহজন ওলাই আহিলে মানে মই নোযোৱাৰ কাৰণে মই মাত নিদিলো যে সুধি থাকোঁতে ওলাই আহি তেওঁ মোক ক'লে যে যা ইয়াৰ পৰা মই ধৰিব পৰা নাই তই ইয়াৰ পৰা যা ইয়াত এইখিনি পিন্ধি নাহিবি কি কৰিবলৈ আহিছ ইয়াত হেডফোন ল'বলৈ নাহিবি হেডফোন ল'ব যে দোকানৰ পৰা ল'বি তো মই কৈছোঁ মই আগৰ পৰা লৈ গৈছোঁ আপুনি মই এনেকৈ কিয় কথা পাতি আছে মই প্ৰথম ধৰিবই পৰা নাই তেওঁ মোক কিয় যাবলৈ কৈ আছে তেতিয়া মানুহটো কয় মই আপোনাক মানুহটো সুধিলোঁ আপুনি মোক এনেকৈ কিয় কথা পাতি আছে ইমান বেয়াকৈ তেতিয়া ক'লে যে নাই তই জিন্স পেণ্ট পিন্ধি ইয়াত আহিব নোৱাৰ জিন্স পেণ্ট পিন্ধি ইয়াত নাহিবি ইয়াৰ পৰা যা মোৰ ঘৰৰ বোৱাৰী আছে বুৰ্খা পিন্ধে বা হিজাব লয় ভাল কথা বেয়া কথা নহয় পিন্ধে ঠিক আছে কিন্তু সেইবুলি আপুনি মোক ইমান বেয়াকৈ ক'বনে জিন্স পেণ্ট পিন্ধাৰ কাৰণে মইতো জিন্স আৰু ওপৰত কুৰ্তা এটা এনেকুৱা নহয় মই কিবা এটা সৰু ক্ৰপ টপ বা কেনেকুৱা লগাই গৈছোঁ জিন্স আৰু কুৰ্তা পিন্ধাৰ কাৰণে ইমান বেয়াকৈ কয়নে তেওঁ মোক কথাটো ভালকৈও ক'ব পাৰিলে হয় কিন্তু নহয় তেওঁ মোক ধমকি দিয়ে আছে এইখিনি কথা মোৰ নুশুনিয়ে আছে তাৰপিছত মই কৈছোঁ মোৰ লগত আপুনি ইমান বেয়াকৈ ব্যৱহাৰ কিয় কৰি আছে মই কি কুকুৰ নেকি মোৰ লগত যে এনেকুৱা খেদাই আছে তেনেকুৱাতে কি ক'লি বুলিকে মোক বেশ্যা বুলি ৱৰ্ডটো ইউজ কৰি পেলাই মোক তাত গতিয়াই পেলাই মোক তাৰ পৰা উলিয়াই দিলে আৰু সেইটো সময়ত তেওঁৰ ঘৰৰ বোৱাৰীখিনিও চাই আছিল কিন্তু একো নক'লে মানুহজনে যে এনেকুৱা ইমান বেয়াকৈ হেৰি কৰিলে কোনো ওলাই নাহিল যে কিয় কৰিছে তাইৰ লগত এনেকুৱা বা গাত কিয় হাত দিছে তেনেকুৱা একো নক'লে তাৰ পৰা ওলাই দিলেতো মই ভয় খাই গ'লোঁ যে অকলে আৰু সেইটো সময়ত মই অকলে আছিলোঁ মই আহি পেলাই ঘৰত কান্দি মাক ক'লো কথাটো দেউতাকো ক'লো ক'ব লাগিব যে এক লজ্জাজনক ঘটনা সংঘটিত হৈছে ঘৃণনীয় ঘটনা সংঘটিত হৈছে এইটো আপোনাৰ লগত আৰু ইতিমধ্যে আপোনালোকৰ অভিযোগৰ পিছতে আটক কৰিছে যি দুজন অভিযুক্ত আছিলে তেওঁলোকক ইতিমধ্যে আটক কৰিছে আৰু এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় বা কাৰো লগতে নহয় গতিকে তাৰ বাবে আপুনি চৰকাৰ প্ৰশাসন বা আৰক্ষীক কিবা আহ্বান জনাব বিচাৰে নেকি হয় আমাৰ এনে এফআইআৰ দৰ্জ কৰা হৈছে তেওঁ
ইমান বেয়া ভাষাৰে কাকো কোনো ছোৱালীক যি কাৰণতে হওক ব্যৱহাৰ নকৰে আৰু গাত হাত দিবলৈ আগত তেওঁ 10 বাৰ ভাবক কথাটো। হয় ধন্যবাদ। আপোনাৰ নামটো কওক, আপোনাৰ নামটো আৰু আপুনি কি পঢ়ি আছে? মোৰ নাম শাহিদা আফৰিন খান, মই CA 4th semester এইবাৰ। হয় ধন্যবাদ জনাইছোঁ। এগৰাকী আছিলে ভুক্তভোগী সেই ছাত্ৰীগৰাকী যাৰ লগত ঘটনাটো সংঘটিত হৈছিলে। লং পেণ্ট পিন্ধি যোৱাৰ বাবে তেওঁ ধৰ্মীয় গোড়ামীৰ সন্মুখীন হৈছিল। আমি অধিবক্তা চাহিবা আহমেদৰ সৈতে এবাৰ সংযুক্ত হৈছোঁ। আমি কথা পাতিম অধিবক্তাৰ সৈতে, কিন্তু তাৰ আগতে পুনৰ জনাইছোঁ হাফ পেণ্টৰ পিছত এবাৰ জিন্স পেণ্টক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। বিশ্বনাথ চাৰিআলিৰ হৈঞ্জু সমাজত তালিবানী চিন্তাৰ প্ৰসাৰৰ চেষ্টা একাংশ লোকৰ। জিন্সৰ পেণ্ট পিন্ধাৰ বাবে কলেজীয়া ছাত্ৰীক নিৰ্যাতন চলায় এগৰাকী ব্যৱসায়ীয়ে। মতিবুৰ নামৰ এগৰাকী ব্যৱসায়ীয়ে নিৰ্যাতন চলায় ছাত্ৰীগৰাকীক। নিউজ 18ৰ বাতৰিৰ পিছতে আটক কৰা হয় অভিযুক্তক। বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে ঘটনাটো। জিন্স পেণ্ট পিন্ধাৰ বাবে এগৰাকী ছাত্ৰীক নিৰ্যাতন চলাইছে দুগৰাকী ব্যৱসায়ী নিৰ্যাতন চলায় লং পেণ্ট পিন্ধাৰ বাবে। জিন্স পেণ্ট পিন্ধাৰ বাবে ধৰ্মীয় গোড়ামীৰ সন্মুখীন হয় ছাত্ৰীগৰাকী। এই ঘটনা সন্দৰ্ভত আমাক জনাব চাহিবা আহমেদ, অধিবক্তা চাহিবা আহমেদ। আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। চাহিবা আহমেদ শুনিবলৈ পাইছে? স্বাগতম জনাইছোঁ আমাৰ বাতৰিৰ মাজলৈ। পুনৰ জনাইছোঁ হাফ পেণ্টৰ পিছত এবাৰ জিন্স পেণ্টক লৈ নতুন বিতৰ্কৰ সূচনা হৈছে। বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে ঘটনাটো। তালিবানী চিন্তাৰ প্ৰসাৰৰ চেষ্টা একাংশৰ। বিশ্বনাথ চাৰিআলিত জিন্সৰ পেণ্ট পিন্ধাৰ বাবে কলেজীয়া ছাত্ৰীক নিৰ্যাতন চলায় ব্যৱসায়ীয়ে। আৰু নিউজ 18ত এই বাতৰিৰ পিছতে আটক কৰা হয় অভিযুক্ত ব্যৱসায়ীক। পুত্ৰৰ সৈতে ব্যৱসায়ীজনে মিলি নিৰ্যাতন চলাইছিল এগৰাকী ছাত্ৰীক। জিন্স পেণ্ট পিন্ধাৰ বাবে নিৰ্যাতন চলাইছিল ছাত্ৰীগৰাকীক আৰু এতিয়া আটক কৰা হৈছে অভিযুক্তক। বোৰখা নিপিন্ধাৰ বাবে ছাত্ৰীগৰাকীক অশ্লীল মন্তব্য কৰা যায়। নুৰুল আমিন, ৰকিবুল ইছলাম নামৰ লোক দুজনে ছাত্ৰীগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। বোৰখা নিপিন্ধাৰ বাবে ছাত্ৰীক তালিবানী নিৰ্যাতন চলায় ব্যৱসায়ীজনে। নুৰুল আমিন আৰু ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জিন্স পেণ্ট পিন্ধাৰ বাবে নিৰ্যাতন কৰা হয় কলেজীয়া ছাত্ৰীগৰাকীক। বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনাটো। পিতৃ আৰু পুত্ৰই মিলি নিৰ্যাতন চলাইছিল যুৱতীগৰাকীক। জিন্সৰ পেণ্ট পিন্ধি অহাৰ বাবে নিৰ্যাতন চলোৱা হৈছিল কলেজীয়া ছাত্ৰীগৰাকীক। আৰু নিউজ 18ত এই বাতৰি দেখুৱাৰ পিছতে আটক কৰা হয় অভিযুক্তক।